আজি বনাব লৈছোঁ হাঁহৰ মাংস আৰু এতিয়া গেছটো অন কৰি কিনে তেলখিনি গৰম হ'বলৈ বহাই দিছোঁ কেৰাহীত আৰু আনফালে পিঁয়াজ কাটি লৈছোঁ তাৰপিছত মানে গাৰ্লিক পেষ্টটো 2 পেকেট লৈ লৈছোঁ মানে গোন্ধটোৰ কাৰণে আৰু আনফালে ৰহুন এটা মানে খুন্দাটোত খুন্দি লৈছোঁ তাৰপিছত মছলাখিনি মানে মই এখন ঢাকনিতে উলিয়াই লওঁ গোটেইখিনি যিমান মানে পৰিমাণৰ লাগে আৰু তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই পিঁয়াজখিনি ভালদৰে মানে মজি যাবৰ কাৰণে দিম আৰু তাৰপিছত নহৰু মানে আৰু আদাখিনি যিখিনি মানে খুন্দি থোৱা আছে সেইখিনি দি দিছোঁ তাৰপিছত নিমখ যিমান পৰিমাণে লাগে সিমানখিনি দি দিছোঁ আৰু যিহেতুকে হাঁহৰ মাংস আৰু মছলাটো ক'বই নালাগে একদম পূৰা কাঢ়া কৰি বনাব দিছে তাৰপিছত সেনেদৰে ভালদৰে লৰাই আছোঁ যাতে গোটেইখিনি একদম মিক্সাৰ হৈ যায় আৰু এতিয়া গাৰ্লিক পেষ্ট দি দিছোঁ এইটো মই মানে এনেই গোন্ধটোৰ কাৰণে দিওঁ আৰু বহুত ধুনীয়া লাগে তাৰপিছত ভালদৰে এনেকৈ লৰাইছোঁ যাতে চবখিনি মানে মিশ্ৰণটোত মানে এড হৈ যায় আৰু তাৰপিছত মানে এনেদৰে ভাজি থকাৰ পিছত পিঁয়াজখিনি যেতিয়া লাল পৰিছে এতিয়া মই আকৌ মানে মছলাখিনি মানে যিখন ঢাকনিত মানে থৈছিলোঁ গোটেইখিনি মানে মই যিমান পৰিমাণৰ লাগে মানে মই ঢাকনি এখনত উলিয়াই লওঁ তাৰমানে জোখটো সিমানখিনি উলিয়াই লৈ কিনে এতিয়া মই বাকি দি দিছোঁ ইয়াতে গোটেইখিনি মছলা তাৰপিছত আৰু যিমান পৰিমাণৰ লাগে আৰু জ্বলাটো অলপ বেছিকৈ দি দিছোঁ যিহেতুকে হাঁহৰ মাংস হৈ জিৰা আৰু জলকীয়া এইটো মানে বেছি দিছোঁ পৰিমাণে মানে খোৱাৰ পিছত যেতিয়া ক'ব লাগিব মানে চকুৰ পানী ওলাব লাগিব সেনেকুৱা হিচাপত দি দিছোঁ আৰু এতিয়া মই হাঁহৰ মাংসখিনি দি দিছোঁ মানে বনাই থাকোঁতে মানে একদম পূৰা জিভাৰ পানী পৰি গৈছে আৰু যেন মানে এনেকুৱা টেষ্টি হৈছে সেনেকুৱা আৰু খোৱাৰ পিছতহে মানে গম পাম কেনেকুৱা লাগিছে আৰু বনাই থাকোঁতে যেন ধুনীয়া কালাৰ হৈছে ক'বই নালাগে কালাৰটো দেখি কিনে কিমান ধুনীয়া কালাৰ হৈছে আৰু এয়া হৈ গ'ল মোৰ মাংসৰ তৰকাৰী এতিয়া আমি ভাত খাব লৈছোঁ হাঁহৰ মাংসৰ তৰকাৰী কেৰাহীয়ে মানে আগত লৈ লৈছোঁ এয়া কুকাৰ দেখিছে চবে মানে ভাতবিলাক বাঢ়ি লৈছোঁ এইবিলাক আৰু এয়া মানুহজনক দি দিছোঁ আনফালে ৰোহান এওঁ দেখিছে চকুৰ পানী একদম হাঁহৰ মাংস খাব নোপোৱাৰ কাৰণে তাৰপিছত এওঁতো হাঁহৰ মাংসৰ কাৰণে পূৰা পাগল গাইছ আৰু এয়া মানুহজনকতো ক'বই নালাগে দেখিছে গাইছ আৰু এতিয়া মই বাঢ়িব লৈছোঁ হাঁহৰ মাংস তৰকাৰী কালাৰ কেনেকুৱা হৈছে জনাব দেই গাইছ হাঁহৰ মাংসৰ তৰকাৰী ভাত খাই আছে গাইছ এয়া দেখিছেনে গাইছ ভাতৰ গাইছ এনে ভাত খাইছে হাঁহি আৰু লাজ দেখিছে গাইছ এয়া ভাতৰ বাচন একদম আৰু এওঁ কান্দি আছে কেতিয়াবা খাই একদম পূৰা মাংস তৰকাৰী লৈ লৈছোঁ আৰু এতিয়া মই খাম মই নিজে ভিডিঅ' বনাইছোঁ যিহেতুকে মোৰ মানে পিকচাৰটো দেখুৱাব নোৱাৰিম গাইছ তথাপিতো মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ খাব লাগে কথাটো গাইছ এয়া খাব লৈছোঁ ভাত পূৰা গৰমে আছে গাইছ একদম মানে ফুল মাছি